হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম মাই ইউটিউব চেনেল। এই পাৰ্থই হাঁহি আছে, এইটো আমাৰ পাৰ্থ। তো আমি আজি আহিলোঁ ডিলাৰৰ ওচৰত, যিটো আমাৰ ট্ৰাক ষ্টেণ্ডটো আছে তাতে। আকৌ যিবিলাক ভিডিঅ' আগতে শ্বুট কৰা হৈছিলে, তো তাতে এতিয়া নতুনকৈ আকৌ এটা ভিডিঅ' শ্বুট কৰিবলৈ আহিলোঁ। তো ভিডিঅ'টোৰ লগত কণ্টিনিউ হৈ থাকিব আপোনালোকে। তো কালি যি ভিডিঅ'টোত যিটো আপোনালোকে পাইছে মোৰ চেনেলত, যোনে যোনে চাইছে সিহঁতক গম পাব, আৰু যোনে যোনে চোৱা নাই বা নতুনকৈ যদি চাবলৈ আহিছে ভিডিঅ', তো দেন ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কালিৰ ভিডিঅ'টোত মই দেখাইছিলোঁ এক্সট্ৰাৰ এখন নতুন মডেল আহিছে, নাইট এডিশ্যন। যেনেকৈ ক্ৰেটা আৰু ভেনুত আছে নাইট এডিশ্যন, তো সেই এক্সট্ৰাখনৰ আপোনাৰ নাইট এডিশ্যন এটা মডেল আহিছে। তো সেই মডেলটোৰ বেচিকেলি আপোনাৰ কি কি ফিচাৰ্ছ আছে মডেলটোত, তাৰপিছত আপোনাৰ প্ৰাইচ কিমান, দাম কিমানৰ পৰা ষ্টাৰ্ট হৈছে, তাৰপিছত আপোনাৰ কি কি ফিচাৰ্ছ আছে গোটেইখিনি দেখাই যাম। তো ভিডিঅ'ৰ লগত কণ্টিনিউ হৈ থাকক, লেটছ গ'। তো গাড়ীখন হৈ গ'ল এইখন। যোৱাকালি আপোনালোকক অলপ লেতেৰা হৈ আছিলে গাড়ীখন, আজি ধুৱাই লৈছোঁ পূৰা ভালকৈ। ধুৱাই আপোনালোকক দেখাবলৈ লৈছোঁ। বেক চাইডৰ পৰা ষ্টাৰ্ট দিছোঁ। এক্সটেৰিয়ৰত আপুনি গোটেই গাড়ীখনৰ মানে বাহিৰত আপুনি চব ব্লেক পাব। ছাইডত যিমান প্লেট আছে, ছাইড প্লেট, ফ্ৰণ্টত আপোনাৰ গ্ৰিল, এইবিলাক চব ব্লেকত পাব। ব্লেক প্লাছ আপুনি ৰেড কালাৰত থাকিব, দেখিছে, ব্লেক আৰু ৰেড। আৰু আপোনাৰ ব্ৰেকৰ যিকেইটা আপোনাৰ কেলিপাৰত আছে সেইকেইটাত আপোনাৰ ৰেড কালাৰত পাব এইকেইটা। অ'কে, তো গাড়ীখন একবাৰ চাৰিওফালৰ পৰা চাই লওক। এইটো আপোনাৰ ছাইড ভিউ, ছাইড প্ৰফাইল, ছাইড প্ৰফাইলৰ পৰা লৈ আপোনাৰ ফ্ৰণ্ট, এইটো আপোনাৰ ফ্ৰণ্ট, আপোনাৰ বেক ছাইডতে মোৰ পুৰণা ভেনুখন। এইফালে পাৰ্থও ভিডিঅ' শ্বুট কৰি আছে। ফুল্লি গাড়ীখন দেখিলে বাহিৰতে। এতিয়া মই ভিতৰত আপোনাৰ ইণ্টেৰিয়ৰত কি কি ফিচাৰ্ছ আছে প্লাছ আৰু ছেফটি চব বস্তু দেখাই গৈ আছোঁ। কিমান কি দাম আহিছে, দামটো হৈ গৈছে আপোনাৰ এক্সট্ৰাখনত আপোনাৰ নাইট এডিশ্যন ষ্টাৰ্ট হৈছে SX মডেলৰ পৰা ষ্টাৰ্ট হ'ব। এইটো মডেল আপোনাৰ 8,38,200 মানে আগষ্ট মাহত। এইটো মাহত এতিয়া বৰ্তমান এক্সৰুম প্ৰাইচ হৈছে 8,38,000। 8,38,000ৰ মডেল হৈ গ'ল এইটো মডেল। তো ইয়াত আপুনি বাহিৰতে আপুনি ছেফটি ফিচাৰ্ছৰ ৰিয়েৰ পাৰ্কিং পাই আছে, হুণ্ডাই লগো আপুনি ব্লেক কালাৰতে পাই আছে। লগত আপোনাৰ নাইট বেছটো পাই আছে আৰু ৰিয়েৰ ডিফগাৰ পাই আছে। আৰু ইণ্টেৰিয়ৰ স্পইলাৰো দিছে কোম্পানীয়ে। 8,38,000ত মানে বহুতখিনি ফিচাৰ্ছে দিছে। চাকপিন এণ্টেনা, যিটো আপোনাৰ এবভ 10 লাখ গাড়ীবিলাকত থাকে, ভেনুত থাকে, আপোনাৰ ক্ৰেটাত থাকে, ভাৰ্নাত থাকে, এইবিলাক এক্সট্ৰাতে এইবিলাক দি দিছে। আপুনি ৰূপৰটো ফিল পাই আছে। ছাইড প্ৰফাইলটো মই আপোনাক দেখাই দিছোঁ। এইবিলাক আপোনাৰ গ্ল'চি ব্লেকত দিছে চব। ছাইডত আপোনাৰ ছাইড প্লেট যিমান আছে চব ব্লেক পাব, আউটডোৰ। আৰু এইফালে আপুনি ৰিফিলো পাই আছে। তাৰপিছত ইণ্ডিকেটৰটো আপুনি আউটছাইড মিৰৰৰ ওপৰত পাব, চেণ্টাৰত নহয়। ইয়াৰ তলৰ মডেলকেইটা চেণ্টাৰত থাকে। আপুনি ব্ৰেক কেলিপাৰকেইটা আপুনি ৰেড কালাৰতে ভিতৰত দিয়া আছে। আৰু আপোনাৰ এইফালে ফ্ৰণ্টৰ প্ৰফাইলটো মই দেখাই দিছোঁ। ফ্ৰণ্টত আপোনাৰ গ্ল'চি ব্লেক কালাৰতে আপোনাৰ গ্ৰিলখন দিয়া আছে। সেইটো ধুনীয়া দেখিবলৈ এটা বহুত ধুনীয়া মানে লুক আহিছে। লগতে আপোনাৰ এক্সট্ৰাৰ যিটো লিখা আছে গাড়ীখনৰ নামটো, সেইটো আপোনাৰ ফুল্লি ব্লেক কালাৰতে লিখা আছে। আৰু লগত আপুনি হুণ্ডাই লগোটো ব্লেক কালাৰ। ব্ৰেকতো আপোনাৰ ৰেড ক্লিপাৰটো দিছেই, আৰু ফ্ৰণ্টতো আপোনাৰ ৰেড ক্লিপাৰ এইটো দি দিছে ৰেডত। গাড়ীখনৰ লুকছটো বঢ়িয়া লাগিছে। আৰু লগতে আপুনি প্ৰজেক্টৰ হেডলাম্পছ পাই আছে। আৰু আপোনাৰ ইয়াতে DRL এইচ কাটিঙত আপুনি DRL পাই আছে, প্ৰজেক্টৰ হেডলাম্প, ঠিক আছে। আৰু হুণ্ডাই এতিয়া ফগলাইটবিলাক উঠাই দিলে। ফগলাইটৰ জেগাত আপোনাৰ এই তললৈ বাম্পাৰৰ পজিশ্যনটো আৰু হেডলাইটৰ পজিশ্যনটোৰ লগত মিলাই কিনে ফগলাইটটো যাতে দৰকাৰ নহয়, সেইটো কাৰণে ডিফাৰেঞ্চটো উঠাই দিলে। তো বাহিৰৰ পৰা লুকছটো এইটোৱে গাড়ীখন দেখিবলৈ। আৰু আপোনাৰ যথেষ্ট কমফৰ্ট, আৰু ড্ৰাইভিঙত পূৰা কমফৰ্ট আছে গাড়ীখন। আপোনাৰ
দূৰৰ পৰা আপুনি হুইল কভাৰটো যদি চাই আপোনাৰ এল'হিল নিচিনা লাগিব, কিন্তু এইটো একচুৱেলি হুইল কভাৰ হয়। লগত আপোনাৰ ব্ৰেকত আপোনাৰ ৰেড কালাৰত ক্লিপ। তো আপোনালোককতো বাহিৰৰ লুকছটোতো দেখাই দিলোৱে, তো এতিয়া আপোনালোকক ইণ্টেৰিয়ৰটো মই দেখাই দিম। তো গাড়ীখনৰ দামটোতো হৈ গ'ল, এইটো মডেলৰ আপোনাৰ 8,38,200 হয়। আৰু ইয়াতে আপোনাৰ বহুতকেইটা মডেল দিয়া আছে আৰু SX অপশ্যনেল কানেক্ট বুলি দিয়া আছে। তো তাত আপুনি এডিশ্যনেল আৰু বহুত ফিচাৰ্ছ পাই আছে তো এতিয়া আপোনালোকক মই দেখাই দিছোঁ ভিতৰৰ অপাৰেশ্যনখিনি, ভিতৰত কি কি আছে কি কি নাই গোটেই ডিটেইলছখিনি মই বুজাই দিম। আৰু তাৰপিছত কি কি স্কিম আছে আৰু ফাইনেন্সৰ কি কি সুবিধা আছে গাড়ীখনৰ লগত, সেইখিনি মই কৈ আছোঁ আপোনালোকক। ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। ড্ৰাইভাৰ ছাইডৰ যিখন ডোৰখন হয় তাতে ষ্টাৰ্ট দিছোঁ। ইয়াতে আপোনাৰ গোটেইখিনি কণ্ট্ৰলছ দিয়া আছে। আপুনি লেফ্ট ৰাইট যেনেকৈ আপুনি আউটছাইডৰ মিৰৰকেইখন মিলাব বিচাৰে মিলাব পাৰিব এই বটন দি। তাৰপিছত আপুনি ফ'ল্ড কৰি দিওঁ বুলি হ'লে ফ'ল্ড কৰিবলৈ এই বটনটো প্ৰেছ কৰিব লাগিব। চক মই প্ৰেছ কৰি দেখাইছোঁ, এইটো চক আপোনাৰ ফ'ল্ড হৈ গ'ল গ্লাছখন। আপুনি মানে ক'ৰবাত যদি আপুনি জামে চামে ফচি আছে তো তেনে আপুনি তেতিয়া এইটো ফিচাৰ্ছ ইউজ কৰিব পাৰে। আৰু লক আনলক গাড়ীখন যেতিয়া ৰানিঙত হৈ যায় তেতিয়া নিজে নিজে লক হৈয়ে যায়। আৰু গোটেই পাৱাৰ বটনৰ ফিচাৰ্ছখিনি আপোনাৰ বটনখিনি ইয়াতে দি দিয়া হৈছে, আৰু বাকী চবতে দিয়া আছে কিন্তু মানে ইয়াতে দি দিছে। আৰু এইটো বটন দি আপুনি বেক চাইডৰ মিৰৰকেইখন আপুনি লক কৰি ৰাখিব পাৰে। অ'কে, তো ইণ্টেৰিয়ৰত আপোনাৰ লুকছটো এনেকুৱা থাকিব। গোটেইখিনি ব্লেকত থাকিব। ব্লেকত থকাৰ পিছত আপোনাৰ ডেস্কবৰ্ড আৰু ছিটৰ পজিশ্যনটো আপোনাৰ ব্লেকত থাকিব। ব্লেকৰ লগত আপুনি ৰেড ক্লিপাৰ দিয়া আছে, ৰেড কালাৰত AC ভেণ্টৰ পৰা লৈ ছিটৰলৈকে গোটেইখিনি দিয়া আছে। আৰু লগতে আপোনাৰ ষ্টিৰিঙতে গোটেইখিনি ক্ৰুজ কণ্ট্ৰলৰ পৰা লৈ এইটো ক্ৰুজ কণ্ট্ৰল হৈ গ'ল। তাৰপিছত ইয়াত আপুনি মিটাৰত টায়াৰ মনিটৰ কৰিব পাৰিব, পাম্প আছে নাই, তাৰপিছত ভলিউম আপ ডাউন, ফোন ৰিচিভ, এই গোটেইখিনি বস্তু আপোনাৰ ষ্টিৰিঙতে দিয়া আছে। আৰু মিটাৰটো টোটেল ফুল্লি ডিজিটেল হয়। মই আপোনালোকক দেখাই দিছোঁ মিটাৰটো একবাৰ। ডিজিটেল মিটাৰ পাই আছে আপুনি। ডিজিটেল মিটাৰৰ লগতে আপোনাৰ যিটো ইনফ'টেক ছিষ্টেমটো আছে সেইটো হোণ্ডাইৰ এণ্ড্ৰইড ছিষ্টেম হয়। এইটো আপুনি 8 ইঞ্চৰ পাই আছে, 8 ইঞ্চৰ। আৰু লগতে আপুনি ৰিয়াৰ কেমেৰা পাই আছে। আৰু ফ্ৰণ্ট ছিটত আপুনি ছিটৰ লগতে এইটো ৰেড ক্লিপাৰখিনি দিয়া হৈ আছে আপুনি দেখিছে। আৰু 6টা এয়াৰবেগ, এতিয়া ইয়াত এটা এয়াৰবেগ ওলাব, ইয়াত এটা ওলাব, 2টা ছিটত ওলাব আৰু 2টা পিলাৰতে ওলাব। এইফালে ওপৰতে আপোনাৰ ছানৰুফো দিয়া আছে। 8,38,000ত কিমানখিনি ফিচাৰ্ছ দিছে আপোনালোকে নিজেই ভাবি চাই লওক। আপুনি চাবি পাব এনেকুৱা, কিটো পাব এনেকুৱা, ফল্ডেবল হয়। এইটো ফল্ড কৰি ৰাখিব পাৰে। এইটো আপুনি প্ৰেছ কৰিলে আপোনাৰ খোল খাব। এইটো লক আনলক, আৰু ডিগি হোল্ড কৰি ৰাখিলে ডিগিটো খোল খাব। পজিশ্যনটো আপোনাৰ এনেকুৱা থাকিব। এইফালে বেক ছিটত আপুনি 3জন মানুহ আৰামত বহিব পাৰে, আগফালে 2জন, টোটেল 5 ছিটাৰ হয়। আৰু পিছৰ মানুহকেইজনৰ কাৰণে ৰিয়েৰ ৰেচিভেণ্ট দিয়া আছে। লগতে আপোনাৰ বাটনছবিলাক দিয়া আছে পাৱাৰ উইণ্ড'ৰ চবতে বাটনবিলাক। আৰু পিছফালে আপুনি পাৰ্চেল ট্ৰে এখন পাই আছে, যাতে আপুনি বস্তুবিলাক ৰাখিব পাৰে। তো দেখাবলগীয়া বস্তু এইখিনিয়ে হৈ গ'ল। তো আৰু কিবা যদি বিশেষ জানিবলগীয়া থাকে আপোনালোকে কল কৰিব 8638564046, এইটো নাম্বাৰত কল কৰিলেই হ'ল। দীপাংকৰ দাস মোৰ নামটো। আৰু মোৰ ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰি ল'ব, দীপাংকৰ দাস বৰা হোণ্ডাই তিনিচুকীয়া বুলি আছে। পেজখন ফ'ল' কৰিলে তাতে আপোনালোকে গাড়ীৰ প্ৰত্যেকটো মাহৰে মানে স্কিমৰ পৰা লৈ প্ৰাইচ ডিটেইলছলৈ কেনেকুৱা কি ধৰণৰ স্কিম চলি আছে, কেনেকৈ আপোনাৰ নাইট এডিশ্যন মডেলটো এইটোৱে হ'ল। আৰু এইটো কালাৰ হৈ গ'ল ষ্টাৰী নাইট কালাৰ, যিটো আপোনাৰ দেখিবলৈ ব্লেক লাগে। আৰু আপোনাৰ ৰ'দৰ পোহৰত আপোনাৰ ফুল্লি ব্লেক, আৰু এনেই ওচৰৰ পৰা চালেহে আপুনি ব্লু নিচিনা ধৰা পৰিব। তো বলক, তো আপোনালোকক সকলোখিনি দেখুওৱা হ'লেই। তো ভিডিঅ'টোৰ লগত ইমান টাইম জড়িত হৈ থকাৰ কাৰণে ধন্যবাদ, অশেষ ধন্যবাদ। তো আৰু নেক্সট ভিডিঅ' কি শ্বুট কৰিব পাৰোঁ, কোনখন গাড়ী শ্বুট কৰোঁ, সেইটো কাৰণে আপোনালোকে ন'টিফিকেশ্যনটো পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে ন'টিফিকেশ্যনটো আপোনালোকে সোনকালে পাই থাকে। তো ইমানতে এইটো ভিডিঅ' শেষ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'ৰ লগত জড়িত হৈ থকাৰ কাৰণে ধন্যবাদ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো ভাল হৈছে, বেয়া হৈছে, কিবা ইনফৰমেশ্যন আৰু এডিশ্যনেল এড কৰিব লাগে নেকি, এইবিলাক চব যদি কি এড কৰিবলগীয়া হয় নহয় চব আপোনালোকে জনাব। তাৰ কাৰণে ধন্যবাদ, থেংক ইউ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ।